নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 9 আন্তৰ্জাতিক বাণিজ্য। ওকে, তো আন্তৰ্জাতিক বাণিজ্যৰ ইয়াৰ যিবোৰ কোৱেশ্চন আনসাৰ আছে গোটেইখিনি মই ডিসকাস কৰিম। ওকে, আৰু লগতে ইয়াৰ পিডিএফটো তোমালোকে পাই যাবা। ডেসক্ৰিপচনত লিংক আছে মোৰ টেলিগ্ৰাম চেনেলৰ, আৰু তাত গৈ তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিবা। তো আহা আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো। তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। চাৰিটা বিকল্প দিছে, তাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। এক নম্বৰ আমাক কি কৈছে, ৰোমৰ পৰা চীনলৈ প্ৰসাৰিত ৰেচম পথটোৰ দৈৰ্ঘ্য হ'ল, অপচন কেইটা চোৱা, 600 কিলোমিটাৰ, 3000 কিলোমিটাৰ, 5000 কিলোমিটাৰ আৰু 6000 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 6000 কিলোমিটাৰ। যোনটো ৰোম আৰু চীনলৈ প্ৰসাৰিত ৰেচম পথটো, সেই পথটোৰ দৈৰ্ঘ্য হ'ল কিমান, 6000 কিলোমিটাৰ। ওকে, নেক্সট কুৱেশ্যন। 2 নম্বৰ, পৃথিৱীৰ বৃহত্তম বন্দৰবোৰৰ শ্ৰেণী হ'ল, বৃহত্তম যিবোৰ বন্দৰ হয় নাই, নদীৰ সাগৰৰ ওচৰত যি বন্দৰবোৰ থাকে জাহাজৰ কাৰণে, সেই বন্দৰবোৰ শ্ৰেণী কি? চোৱা, নৌ সৈনিক বন্দৰ, বহুমুখী বন্দৰ, তৈলবাহী বন্দৰ আৰু ঔদ্যোগিক বন্দৰ। এইটো শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ, বহুমুখী বন্দৰ। পৃথিৱীৰ বৃহত্তম বন্দৰবোৰৰ শ্ৰেণী হ'ল বহুমুখী বন্দৰ। ওকে, নেক্সট কুৱেশ্যন। 3 নম্বৰ, তলৰ কোনখন দেশে বিশ্ব বাণিজ্য সৰ্বাধিক পৰিমাণে সম্পাদন কৰে? তলৰ কোনখন দেশে বিশ্ব বাণিজ্য সৰ্বাধিক পৰিমাণে সম্পাদন কৰে? অপচন কেইটা চোৱা, এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা আৰু আফ্ৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উত্তৰ আমেৰিকা। ওকে, তো যিবোৰ দেশ আছে বিশ্বৰ বাণিজ্য সৰ্বাধিক পৰিমাণে সম্পাদন হয়, মানে কৰা হয় ক'ত, উত্তৰ আমেৰিকাত। ওকে, নেক্সট কুৱেশ্যন। 4 নম্বৰটো চোৱা, দক্ষিণ আমেৰিকাৰ কোনখন ৰাষ্ট্ৰ OPECৰ সদস্য? OPEC এটা কি হয়, পেট্ৰলিয়ামৰ হেৰি হয়। তো কোন সদস্য কোনটো? চোৱা, ব্ৰাজিল, পেৰু, ভেনিজুৱেলা আৰু চিলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভেনিজুৱেলা। ওকে, OPECৰ সদস্য। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'বা। যদি ক্লাছ 12 বা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়ি আছা তেনেহ'লে এই চেনেলটোত এটা ভাল সুবিধা পাবা, কাৰণ আগন্তুক যি 2025 হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম আহি আছে, তাৰ কাৰণে এই ভিডিঅ'টোত কিছুমান বিশেষ ভিডিঅ' পাবা। সেইবোৰ হ'ল, চোৱা, ক্লাছ 12 জিঅ'গ্ৰাফি সলিউশ্যন 2025ৰ কাৰণে কমপ্লিট সলিউশ্যনখিনি তোমালোকে এই ভিডিঅ'ৰ যোগেৰে পাবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশ্যন, প্ৰিভিয়াছ ইয়াৰৰ মানে আগৰ বছৰৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছে ন, সেই কুৱেশ্যন পেপাৰবোৰো পাবা, লগতে এই কুৱেশ্যন পেপাৰবোৰৰ এনচাৰবোৰো পাবা। ওকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ, প্ৰতিটো চেপ্টাৰৰ পৰাই প্ৰিভিয়াছ ইয়াৰ আগৰ বছৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিল, কি কি কুৱেশ্যন বাৰে বাৰে আহি থাকে, আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰো তোমালোকে পাবা। ওকে, আৰু এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ যোগেদি তোমালোকে বুজিব আৰু পঢ়িব পাৰিবা। তাৰ উপৰিও তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা, আৰু এই পিডিএফ ডাউনলোড কৰিবৰ কাৰণে কোনো ধৰণৰ পইচা নালাগে। এই পিডিএফবোৰ এভেইলেবল থাকিব ক'ত, মোৰ টেলিগ্ৰাম চেনেলত ডেছক্ৰিপশ্যনত লিংক আছে, মিছন জিঅ'গ্ৰাফি আছাম। তোমালোকে টেলিগ্ৰাম চেনেলত জইন হৈ কিনে তাৰ পৰা পিডিএফবোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 5 নম্বৰ চোৱা, কি কৈছে, বিশ্ব বাণিজ্য সংস্থাৰ মূল কাৰ্যসমূহ কি কি? যি বিশ্ব বাণিজ্য সংস্থা আছে ন, সেই সংস্থাৰ মূল কাৰ্যসমূহ কি কি? চোৱা, উত্তৰটো চোৱা, বিশ্ব বাণিজ্য সংস্থাই গোলকীয় বাণিজ্য প্ৰণালীৰ নীতি নিয়ম প্ৰস্তুত কৰাৰ লগতে এই সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত উদ্ভৱ হোৱা বাণিজ্যিক মতানৈক্যও মীমাংসা কৰে। তদুপৰি বেংক, দূৰসংযোগ প্ৰভৃতিৰ আন্তঃৰাষ্ট্ৰীয় সেৱাসমূহৰ লগতে বৌদ্ধিক অধিকাৰ, প্ৰযুক্তি কৌশলৰ স্বত্বাধিকাৰ প্ৰভৃতিৰ বাণিজ্যিক লেনদেন প্ৰক্ৰিয়াও নিয়ন্ত্ৰণ কৰে। এই যি বাণিজ্যিক
সংস্থা আছে ন সেই সংস্থা কি গোলকীয় বাণিজ্যিক প্ৰণালীৰ নীতি নিয়ম মানে বিশ্বৰ যিমানবোৰ বাণিজ্য হৈ থাকে ন সেইবোৰৰ যিবোৰ নীতি নিয়ম থাকে ন সেই নীতি নিয়মবোৰ কোনে বনায় এই বিশ্ব বাণিজ্য সংস্থাই বনায় আৰু যদি কোনোবা দুটা দেশৰ মাজত কিবা মতামত কিবা সমস্যা সৃষ্টি হয় তেনেহলে কি বিশ্ব বাণিজ্যৰ ওপৰত সমস্যা সৃষ্টি হলে বিশ্ব বাণিজ্য সংস্থাই সেই সমস্যাবোৰ কি সমাধান কৰে বুজি পালা নেক্সট 6 নম্বৰ কি কৈছে আঞ্চলিক বাণিজ্য গোট গঠনৰ পৰা পোৱা সা সুবিধা কি আঞ্চলিক বাণিজ্য গোটৰ গঠনৰ পৰা উন্নয়নশীল তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে সততে মুখামুখি হৈ অহা বাণিজ্যিক সমস্যাৱলী কিছু পৰিমাণে আঁতৰ হৈছে যে আঞ্চলিকভাৱে বাণিজ্য গোট গঠন কৰা হয় ন গঠন কৰা হৈছে সেই গোটৰ ফলত কি হল উন্নয়নশীল যি তৃতীয় বিশ্ব ৰাষ্ট্ৰসমূহ আছে ন সেই ৰাষ্ট্ৰসমূহে যিসমূহ সমস্যা মুখামুখি হৈ আছিল ন সেই সমস্যা মুখামুখি কিছু পৰিমাণে আঁতৰ হৈছে ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 7 নম্বৰ আমাক কি কৈছে নৌ সৈনিক বন্দৰ বুলিলে কি বুজা একেবাৰে ইজি নৌ সৈনিক বন্দৰ মানে কি চোৱা প্ৰতিৰক্ষাৰ উদ্দেশ্য স্থাপন কৰা বন্দৰবোৰকে নৌ সৈনিক বন্দৰ বোলা হয় মানে যিবোৰ বন্দৰ ৰক্ষাৰ কাৰণে দেশখনৰ মানে মিলিটাৰীৰ কাৰণে ব্যৱহাৰ কৰা হয় দেশখনৰ ৰক্ষাৰ কাৰণে যিবোৰ বন্দৰ বনোৱা হয় সেইবোৰক কি হয় কি বুলি কোৱা হয় নৌ সৈনিক বন্দৰ বুলি বুজা যায় ওকে নেক্সট 8 নম্বৰ চোৱা অলপ আগতে কৈ আহিছিলো OPEC ৰাষ্ট্ৰ বুলিলে কি বুজা OPEC ৰাষ্ট্ৰ বুলিলে কি বুজা চোৱা OPEC সম্পূৰ্ণ ৰূপটো হ'ল অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কান্ট্ৰি মানে যিবোৰ দেশে পেট্ৰলিয়াম মানে খাৰুৱা তেল এক্সপোৰ্ট কৰে ন সেইবোৰ দেশক কি বুলি কোৱা হয় OPEC মানে এটা সংগঠনৰ গোটত আছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কান্ট্ৰিজ অৰ্থাৎ পেট্ৰলিয়াম ৰপ্তানি কৰা সংগঠক কি হয় পেট্ৰলিয়াম ৰপ্তানি কৰা সংগঠক OPEC দেশ বুলি পেট্ৰলিয়াম ৰপ্তানি কৰা দেশসমূহকে কোৱা হয় মানে যিবোৰ দেশে পেট্ৰলিয়াম ৰপ্তানি কৰে সেইবোৰ দেশকে কি OPEC বুলি কোৱা হয় ওকে OPEC ৰ সদস্য ৰাষ্ট্ৰ কেইখন হ'ল চোৱা কি আলজেৰিয়া ইণ্ডোনেছিয়া ইৰাণ ইৰাক কুৱেইট লিবিয়া নাইজেৰিয়া কাটাৰ সৌদি আৰব যুক্ত আৰব আৰু ভেনিজুৱেলা এই ভেনিজুৱেলাটো 1 নম্বৰত আমি পাইছো হয় না তো এইকেইটা দেশ হল কি OPEC ৰ সদস্য হয় না ৰাষ্ট্ৰৰ সদস্য ওকে নেক্সট 9 নম্বৰ চোৱা বিনিময় প্ৰথা মানে কি একেবাৰে ইজি আমি সকলোৱে জানিব লাগে আসলতে এইটো কথা বিনিময় প্ৰথা চোৱা দ্ৰব্যৰ বিনিময়ত দ্ৰব্যৰ সলনি কৰা কাৰ্য বা পদ্ধতিকে বিনিময় প্ৰথা বোলে যেনে ধানৰ বিনিময়ত মাছ লোৱা কাৰ্য চোৱা বিনিময় প্ৰথা মানে কি হল এইটো এটা অতি পুৰণি প্ৰথা মানে যেতিয়া টকা পইচা নাছিল ন মানে টকা পইচাৰ ব্যৱহাৰ নাছিল তেতিয়া মানুহে কি কৰিছিল বস্তু সাল সলনি কৰিছিল যে কোনোবাই ধান দিলে ধানৰ বদলি কাৰোবাৰ পে মাছ লৈ ললে বুজি পালা বৰ্তমান সময়তো আমাৰ অসমতে কেৱল আমাৰ অসমতে এই প্ৰথাটো এতিয়াও চলি আছে যেটো হল কি জোনবিল মেলা তাত এতিয়াও বিনিময় প্ৰথা চলে ওকে 10 নম্বৰ দাস ব্যৱসায় মানে কি চোৱা 15 শতিকাৰ শেষৰ ফালে ইউৰোপীয় উপনিৱেশিক বাণিজ্যিকসকলে আফ্ৰিকা ভিন ভিন অঞ্চলৰ পৰা শ্ৰমিকৰ দলসমূহক ঠিক পণ্য সামগ্ৰীৰ দৰে বেচা কিনাৰ মাধ্যমত বলপূৰ্বকভাৱে শ্ৰমিক হিচাপে নিয়োগ কৰা বাণিজ্যিক প্ৰক্ৰিয়াটোকে দাস ব্যৱসায় বোলা হয় মানে এই যি শ্ৰমিকসকলক কি কৰে শ্ৰমিক হিচাপে নিয়োগ কৰা বাণিজ্যিক প্ৰক্ৰিয়াটোকে কি কয় দাস ব্যৱসায় বোলা হয় ওকে নেক্সট 11 নম্বৰ চোৱা মুক্ত বাণিজ্য মানে কি উত্তৰটো চোৱা এখন দেশৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশৰ উৎপাদিত পণ্য আৰু সেৱা সম্পদৰ অবাধ প্ৰয়োভৰ ঘটা অৱস্থাটোকে সাধাৰণ অৰ্থত মুক্ত বাণিজ্য বোলে মানে এখন দেশৰ আভ্যন্তৰীণ বজাৰত আন যিকোনো দেশৰ উৎপাদিত পণ্য যেতিয়া সেৱা সম্পদ আহে তাক কি বুলি কোৱা হয় মুক্ত বাণিজ্য বুলি কোৱা হয় ওকে 12 নম্বৰ চোৱা বাণিজ্যৰ ভাৰসাম্য মানে কি
এখন ৰাষ্ট্ৰই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰপ্তানি কৰা সম্পদৰ মূলৰ ঠিক সমূল্য সম্পদ আমদানি কৰা অৱস্থাটোকে ৰাষ্ট্ৰখনৰ বাণিজ্যিক ভাৰসাম্য বোলে। মানে এখন দেশে যেতিয়া বেলেগ এখন দেশৰ পৰা কিছুমান বস্তু কিনিব ন, কিনাৰ পিছত তেওঁলোকেতো পইচা দি কিনিব লাগিব দেশ এখনে, লগতে সেই দেশখনে যোন দেশটোৱে কিনিলে সেই দেশটোৱে কিছুমান বস্তু বিক্ৰীও কৰিব লাগিব। তাকে বুলি কি কোৱা হয়? বাণিজ্যৰ ভাৰসাম্য বুলি কোৱা হয়। অকে, নেক্সট কুৱেশ্যন 13 নম্বৰ। ইয়াতে কি কৈছে? আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমদানি আৰু ৰপ্তানি কৰা দেশ এখনৰ নাম লিখা। একেবাৰে সহজ, ভাৰতবৰ্ষ। ভাৰতবৰ্ষই আমেৰিকাৰ পৰা কি কৰে? আমদানিও কৰে আৰু ৰপ্তানিও কৰে। আমেৰিকাৰ পৰা বস্তু কিনেও আৰু বিক্ৰীও কৰে। অকে, নেক্সট 14 নম্বৰ। বাণিজ্য সম্ভৱ হবলৈ কেইটা পক্ষৰ প্ৰয়োজন? বাণিজ্য সম্ভৱ হবলৈ কেইটা পক্ষৰ প্ৰয়োজন? বাণিজ্য সম্ভৱ হবলৈ দুটা পক্ষৰ প্ৰয়োজন। মানে এখন দেশ আৰু এটা দেশ দুটাই প্ৰয়োজন, কাৰণ ই ইয়াতে বিক্ৰী কৰিব, আকৌ ইয়াৰ পৰা কিনিব। বুজি পালা? এইটো প্ৰক্ৰিয়াই কৈছে কি বাণিজ্য সম্ভৱ হবলৈ দুই পক্ষৰ প্ৰয়োজন। নেক্সট 15 নম্বৰ। বাণিজ্য কোনটো খণ্ডৰ কাৰ্যৰ অন্তৰ্গত? বাণিজ্যটো কোনটো খণ্ডৰ কাৰ্যৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো হ'ল বাণিজ্য তৃতীয় খণ্ডৰ কাৰ্যৰ অন্তৰ্গত। অকে, নেক্সট 16 নম্বৰ। আন্তৰ্জাতিক বাণিজ্য মানে কি? যে আন্তৰ্জাতিক বাণিজ্য মানে কি? চোৱা, দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্ৰতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তৰ্জাতিক বাণিজ্য বোলা হয়। মানে যেতিয়া দুখন পৃথক পৃথক ৰাষ্ট্ৰৰ মাজত যেতিয়া কি হয়, প্ৰতিষ্ঠান পৰ্যায় অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেন হয়, তাকে কি বুলি কোৱা হয়? আন্তৰ্জাতিক বাণিজ্য বুলি কোৱা হয়। অকে, নেক্সট 17 নম্বৰ চোৱা। দ্বিপাক্ষিক বাণিজ্য বুলিলে কি বুজা? দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ৰ একোখন চুক্তি দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা বাণিজ্যিক দ্বিপাক্ষিক বাণিজ্য বোলা হয়। মানে দ্বিপাক্ষিক বাণিজ্য মানে কি? দুখন দেশৰ মাজত চুক্তি হয় যে ইমানখিনি বস্তু আমাক দিবই লাগিব আৰু ইমানখিনি বস্তু আমি তহঁতক দিম। সেই চুক্তি মতে যেতিয়া লেনদেনবোৰ কৰা হয় সেইটো কি কয়? দ্বিপাক্ষিক বাণিজ্য বুলি কোৱা হয়। অকে, নেক্সট চোৱা। বহুপাক্ষিক বাণিজ্য অৰ্থ কি? চোৱা, দ্বিপাক্ষিক মানে বুজি পালা? দুটা দেশৰ মাজত হয়, মানে চুক্তি হিচাপে হয়। আৰু বহুপাক্ষিক বাণিজ্যই এখন দেশে সমান্তৰালভাৱে কেইবাখনো দেশৰ লগত বাণিজ্যিক লেনদেন চলাই যোৱা বুজায়। মানে বহুপাক্ষিক মানে কি? এখন দেশে মানে কেৱল এটা দুটা নহয়, বহুত কেইটা দেশৰ লগতে লেনদেন চলাই যায়, তাকে কি বোলে? বহুপাক্ষিক বাণিজ্য বোলে। কেৱল এটা বা দুটা দেশৰ লগতে নকৰে, গোটেই বেছিভাগ দেশৰ লগতে কৰে, যেনে ভাৰতবৰ্ষ, হয় নাই? অকে, নেক্সট 19 নম্বৰ। বহুমুখী বন্দৰৰ অৰ্থ কি? চোৱা, শ্ৰেণী নিৰ্বিশেষে সকলো প্ৰকাৰৰ যাতায়াত সামগ্ৰী উঠা নমা কৰা, বৃহৎ পৰিমাণৰ সম্পদ একেলগে উঠা নমা কৰা বন্দৰসমূহকে বহুমুখী বন্দৰ বোলা হয়। অকে, নেক্সট 20 নম্বৰ। ঔদ্যোগিক বন্দৰ কি? চোৱা, শিল্প উদ্যোগৰ কেঁচামাল আৰু খাদ্য শস্য সৰবৰাহকাৰী বন্দৰসমূহক ঔদ্যোগিক বন্দৰ বোলে। মানে যিবোৰ বন্দৰৰ পৰা শিল্প উদ্যোগ, কেঁচামাল আৰু খাদ্য শস্য, মানে কেঁচামাল আৰু যিকোনো খাদ্য শস্য য'ৰ পৰা মানে কি হয় ৰপ্তানি কৰা হয় বা সৰবৰাহ কৰা হয়, সেইবোৰ বন্দৰক কি বুলি কোৱা হয়? ঔদ্যোগিক বন্দৰ বুলি কোৱা হয়। অকে, তো আজিলৈ ইমানখিনি আছিল চেপ্টাৰ 9ৰ, আৰু বাকী যিবোৰ কুৱেশ্যন এনচাৰ ৰৈ গ'ল সেইবোৰ নেক্সট পাৰ্টত আহিব। অকে, তো ধন্যবাদ। নেক্সট পাৰ্টটো ডিছক্ৰিপশ্যনত লিংক থাকিব। অকে, পুনৰ আৰু এবাৰ কৈছো, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা। আৰু হাই ছেকেণ্ডেৰী যি আগন্তুক 2025 ফাইনেল এক্সাম আহি আছে, তাৰ কাৰণে এই চেনেলটোত কিছুমান সুবিধা তোমালোকে পাবা। সেই সুবিধাকেইটা হ'ল তোমালোকে চাই ল'বা। 25ৰ কাৰণে চলিউশ্যনখিনি পাবা,
আগৰ বছৰৰ কুৱেশ্যন পেপাৰখিনি পাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন পাবা আৰু PDF বোৰো ডাউনলোড কৰিবা টেলিগ্ৰাম চেনেলৰ পৰা। অ'কে, তো আজিলৈ ইমানখিনি আছিল। বাই বাই।